নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এই পুৱা কামত লাগিছোঁ আৰু খিৰিকীখন খোলাৰ লগে লগে গাইছ ৰাতিপুৱা ৰ'দৰ পোহৰটো একদম মোৰ পাকঘৰলৈকে পৰে, মনটো ভাল লাগি যায়। এইফালে গা চা ধুই আহি মই চাহ পাতিছোঁ আৰু ছোৱালীজনী ক'লেই মা চাহ দিয়া বুলি। তাৰপিছতে বহুত সোনকালে সাৰ পাই গ'ল, 4:30 বজাতে উঠি কিবা নিজৰ কাম কৰি আছে। তাৰপিছত মই চাহখিনি পাতিলোঁ, এইফালে চাহখিনি ৰেডি কৰিলোঁ। তাই জাম বিস্কুট লৈ আহিছিলে কালি, খুব ভাল পায় খাই। একাপ চাহ বাকিছোঁ, আমি তিনিজনে মানে ভাগ কৰি ল'ম। ৰাতিপুৱা আমি চবেই অলপ অলপকৈ চাহ খাওঁ। গাইছ এই চাহখিনি দি আৰু নিজৰ কামত লাগিম। মোৰ চুলি তেতিয়া আছে, গামোচা মাৰি একদম লৰালৰিকৈ কামত লাগিছোঁ গাইছ। আৰু সকলো বোৱাৰী এই অৱস্থা হয় যেন মই ভাবোঁ। ৰাতিপুৱা সময়খিনি একদম বহুত হুৰামুৰা হয়। তাৰপিছতে চানা দাইল অকণমান বইল কৰিছিলোঁ, ৰাতিপুৱাতে অকণ চানা দাইল বনাই দিওঁ বুলি। তাৰপিছত পুৰি কেইটামানো বনাই দিওঁ ভাবিছোঁ। তো সেই ৰাতিপুৱাতে চানা দাইলখিনি বাগাৰ দি লওঁ, জিৰা ধনিয়া জলকীয়া গুড়ি পিঁয়াজ অকণমান পাঁচফোৰণ অকণমান দি কিনে বাগাৰ দিছোঁ এইফালে। আৰু চানা দাইলখিনি এইফালে উতলি থাকোঁতে মই এইফালে আকৌ ময়দাখিনি অকণমান চালি লওঁ, সানি লওঁ আটাখিনি। তাৰমানে এইখিনি হৈ থাকক। আৰু গাইছ কি জানে নহয়, মোৰ পাকঘৰটো মানে বহুত বেছি আন্ধাৰ। আগৰ পাকঘৰটোত কি হৈছিলে, গেছৰ ওচৰতে খিৰিকী এখন আছিলে, ধুনীয়া পোহৰ পৰি থাকিছিলে। কিন্তু এতিয়া কি হ'ল, নতুনকৈ পাকঘৰটো মানে বনালে, অলপ ইটালিয়ান মডেল দি বনাম বুলি ক'লে, ওলোটা মোৰ অসুবিধাহে হয়, একদম আন্ধাৰ। আৰু মানে হল আছে তাৰ এইফালে মোৰ পাকঘৰটো আছে, কেতিয়াবা আপোনালোকক দেখুৱাম, আন্ধাৰ হৈ থাকে। তাৰমানে ৱালখিনি যেতিয়া আকৌ কাটিলে ডিজাইনটো কৰিবৰ কাৰণে, তেতিয়া কিন্তু মোৰ খিৰিকীখন কটা সময়তে মেচিনটো বেয়া হৈ থাকিলে, তেতিয়া মোৰ খিৰিকীখন কাটিব থাকি গ'ল পাকঘৰৰ। আৰু তেনেকৈ আছে এতিয়া। ঘৰৰ কাম এতিয়া কৰা হোৱা নাই, কিবা অসুবিধাৰ কাৰণে মানে ঘৰটো বনোৱা হোৱা নাই পূৰা, প্লাষ্টাৰ কৰিব বাকী আছে, ৰং কৰিব বাকী আছে। আছোঁ আৰু থকা জোখৰ হৈ গ'ল ঘৰটো। বহুত কিবা কিবি অসুবিধা চলি আছে অলপ দিনৰ পৰা, সেইটো কাৰণে। তাৰপিছত কি হ'ল, মানে এইবোৰ বহুত অসুবিধা হয় মানে ভিডিঅ' কৰিবলৈ ল'লেও ভিডিঅ'খিনি আন্ধাৰ থাকে, চবমত পোহৰ নপৰে গাইছ। তো আপোনালোকে বেয়া নাপাব, অলপ আন্ধাৰ হৈ গৈছে। আৰু তাতে আজি বতৰটো মানে বেয়া, অলপ ৰ'দ দিছে যদিও মাজে মাজে আকৌ আন্ধাৰ কৰি দিয়ে। তাৰপিছত মোৰ পুৰিখিনিও ৰেডি হৈ গ'ল গাইছ, ফুলি গৈছে ইমান ধুনীয়া। আৰু তাইক টিফিনটোও বনাই দিম। আৰু জানে সেই পুৰিৰ তেলখিনিতে মই কণী এটাও টোষ্ট কৰি ল'লোঁ, মানে আৰু বেলেগ কেৰাহী নাপাতিলোঁ দেৰি হওক বুলি। এইফালে তাইক টিফিনত মই দি দিছোঁ কণীটো আৰু চানা দাইল আৰু পুৰি। এইখিনি গোটেইখিনি কাম আৰু জানেনে, ছোৱালী ডাঙৰ হৈ গ'ল তথাপিও এইখিনি মই কৰিবলগীয়া হৈছে। আৰু এইফালে মানুহজনকো খোৱা ৰেডি কৰিছোঁ, এইফালে তাই টিফিন দিছোঁ, খায়ো যাব। মানে বহুত মানে লৰালৰি হয়, কিন্তু কেতিয়াবা দুখ লাগে। আমাক কাৰণেও কোনোবা এদিন কৰিছিলে, কিন্তু আমাক এতিয়া সুধিবলৈ মানুহ নাই আৰু গাইছ। নিজে কৰিব, নিজে খাব লাগিব। তাৰপিছত তাইক খাব দিলোঁ, এয়া খাব বহিছে। আৰু ময়ো পিছত গাখীৰ চাহ একাপ লৈ লৈছোঁ, পুৰি গাখীৰ চাহ খাই মই ভাল পাওঁ। আৰু সকলোৱে ভালে থাকক। মোৰ ভিডিঅ'টো যদি ভাল লাগিলে কমেণ্টত জনাব, মৰম দিব বুলি আশা কৰিছোঁ। আৰু এটা কথা গাইছ, মোৰ পিছফালে এটা ডাঙৰ মানে আমাৰ ঘৰৰ পিছফালে ফেক্টৰী এটা আছে, চাউণ্ড দি থাকে। তো কেতিয়াবা যদি চাউণ্ডটো ইগন'ৰ কৰিব আপোনালোকে, বেয়া নাপাব, মোৰ উপায় নাই মানে। বাই।